বন্ধুসকল এতিয়া চাওক বতৰটো কেনেকুৱা ধাৰাসাৰ বৰষুণ হৈ আছে। তাৰ মাজতে কৃষ্ণাই যিখিনি উদীয়মান যুৱক যিখিনি আচলতে সমাজৰ হৈ কাম কৰি ভাল পায় তেওঁলোকে ইয়াত কালিৰ পৰাই এনেদৰে লাগি আছে আৰু লগতে বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে সহযোগ কৰিছে। আমি দেখিছোঁ কৃষ্ণাই নেপালী সতী গড়কাপ্তানি পথৰ বাহুপাৰা অঞ্চলত যিটো জলাশয়ৰ সৃষ্টি হৈছিল তাত আজি তেনে কোনো পানী নাই। গোটেইখিনি পানী আচলতে এনেদৰে নলাৰে ওলাই গৈছে। এইটো নলাটো পৰিষ্কাৰ কৰি থকা হৈছে, এনেকৈ জেচিপি লগাইছে। কালি এইটো বকেট বুলি কয়, বাকেট যিটো ডাঙৰ আচলতে ড্ৰেইনত সোমোৱা নাছিল, আজি সৰু আনিছে আৰু এনেদৰে প্ৰশাসনে যথেষ্ট সহযোগ আগবঢ়াইছে। তেওঁলোকে ইয়াতে যাতে যান জঁটৰ সৃষ্টি নহয় তাৰ কাৰণে লাগি আছে। যি হওক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল লোকে ইয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, যিসকল লোকে ইয়াত সহযোগ কৰি আছে। এই মুহূৰ্তত মোৰ লগত ইয়াত উপস্থিত আছে কিছু সমাজ সচেতন যুৱক, কিছু কৰ্মকৰ্তা। আমি তেওঁলোকৰ লগত কথা পাতিম। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ কালিৰ পৰাই যিটো কৃষ্ণাই নেপালী সতী পথৰ বাহুপাৰাত এটা কদৰ্যময় অৱস্থা হৈছিলে, জলাশয়ৰ সৃষ্টি হৈছিলে, তাত আপোনালোকে দলে ওলাই আহি এনেকৈ কামটো কৰি আছে। আজি দ্বিতীয় দিন, কওকচোন কি ক'ব? যোৱাকালি আমি যিখিনি কাম কৰিবলগীয়া আছিলে কৰিলোঁ ইতিমধ্যে। বাকী আছিলে আমাৰ ড্ৰেইনটো মানে চাফা কৰা, কেনেকৈ চাফা কৰিব লাগিব। যিহেতু যোৱাকালি জেচিবিখনৰ বকেটটো ডাঙৰ আছিলে, আজি সৰু এটা বকেট অনা হৈছে। সকলোৱে আমি যোগাযোগ কৰি এতিয়া মানে ড্ৰেইন আমি চাফা কৰি আছোঁ। ড্ৰেইনখিনি চাফা কৰাৰ পিছত আমি যিখিনি প্লেট আছে প্লেটখিনি আমি লগাই দিব লাগিব। আৰু যি নহওক ৰাইজ আমি ওলাই আহিব লাগিব। সকলোকে আহ্বান জনাইছোঁ যে আমাৰ অঞ্চলত যদি ক'ৰবাত কিবা ৰাস্তাৰ সমস্যা হৈ আছে আমি সকলোৱে একেলগে লগ হৈ আমি কাম কৰিব লাগিব, তেতিয়াহে আমি সফল হ'ব পাৰিম। ইয়াতে দল সংগঠন কোনো ৰাজনীতি বুলি কথা নহয়। আমাৰ অঞ্চলখনক যদি আমি উজ্বলাব খুজিছোঁ তেতিয়াহ'লে আমি সকলোৱে লগ লাগিব লাগিব একলগ। বিভাগীয় কৰ্তৃপক্ষ নিশ্চয় সহযোগ পাইছে। বিভাগীয় কৰ্তৃপক্ষই বহুত আমাক সহায় কৰিছে, আজিও কৰি আছে। লগতে যিখিনি সচেতন নাগৰিক আছে আমাৰ দাদা ককাইহঁত সকলোৱে সহায় কৰি আছে। কাৰণ তেওঁলোকে যদি সহায় নকৰে তেনেহ'লে আমাৰ কাম সফল নহ'ব। যিয়ে নহওক সকলোৱে আগবাঢ়ি আহক, কাম হওক। আৰু আজি ভাল লাগিছে ছাত্ৰ ছাত্ৰীবিলাকে আমাক বহুত ধন্যবাদ দি গৈছে যে দাদা এনেকুৱা কাম আপোনালোকে কৰিছে, এতিয়া আমি খোজকাঢ়ি যাব পৰা হৈছোঁ আমি স্কুললৈ। আৰু লগতে বহুত বেছিকৈ ধন্যবাদ দিছোঁ আমাৰ সাংবাদিক বন্ধুসকলক। তেওঁলোকে দিনে নিশাই আমাৰ লগত আছে। আজি পানী পৰি আছে, এই বৰষুণত আপোনালোকে বাইক লৈ আছে। যোৱাকালি আপোনালোকে আমাৰ লগত আছিলে, আজি আপোনালোকে আমাৰ লগত আছে। মানে আপোনালোকক বহুত ধন্যবাদ জনালোঁ। প্ৰথমে মই সাংবাদিক বন্ধুলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত লাগি থকাৰ কাৰণে। আচলতে ৰাইজে আগুৱাই আহিছে, যাৰ কাৰণে আমাৰ কামবিলাক বহুত ভাল হৈছে। আৰু কৃতৃপক্ষই আমাৰ লগত ভাল এটা যোগাযোগ ৰাখিছে, যাৰ কাৰণে আমি কামবোৰ মানে খুব ভালকৈ কৰিবলৈ সক্ষম হৈছোঁ। যিখিনি ৰাইজ মানে তেওঁলোকে বিভিন্ন ব্যস্ততাত সহযোগ কৰিব, তেওঁলোকে এতিয়া সহযোগ কৰিব আপোনালোকে? এতিয়ালৈকে আমাৰ লগত ভালে এটা সহযোগ কৰি আছে। আৰু ইয়ালৈ কাম চাই কিনে বহুত আনন্দিত হৈছে যে কামবোৰ বহুত ভাল হৈ আছে। সেইকাৰণে বহুত আনন্দিত হৈছে আৰু ৰাইজে আমাৰ কাম
লুধিয়ানা হ'ল এয়া চাওক সৰু পকেটেৰে ড্ৰেইনৰ পৰা মাটি জমা হৈ আছে এনেকৈ চাওক বানপানীৰ দৰে পানী একদম নিৰ্গৰি কৰি আছে একদম